ছেকেণ্ড ইয়েৰত ইকনমিক্স ছাবজেক্টত কেনেকৈ লেটাৰ পাবা বা ভাল মাৰ্ক কেনেকৈ পাবা ছেকেণ্ড ইয়েৰৰ ইকনমিক্স ছাবজেক্টৰ যিসমূহ চিলেবাছ আছে সেই চিলেবাছটোৰ নিয়ম কেনেকুৱা কোন পাৰ্টত কিমান নম্বৰ আছে তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তেনেহ'লে ভালকৈ বুজি পাবা তোমালোকৰ ইকনমিক্স ছাবজেক্টত এইবাৰ কি কৰিছে ইয়াৰ আগৰ বৰ্ষত মেবি নাছিল কিন্তু এইবাৰ নতুনকৈ সোমাই দিছে তোমালোকক 20 প্ৰেক্টিকেল দি দিছে এইবাৰৰ পৰা তোমালোকক ইকনমিক্সতো তোমালোক প্ৰেক্টিকেল পাবা অৰ্থাৎ প্ৰেক্টিকেল হ'ব 20 মাৰ্ক আৰু তোমালোকৰ লিখিত পৰীক্ষা অৰ্থাৎ থিয়ৰি হ'ব 80 মাৰ্ক গতিকে তোমালোকে যদি লেটাৰ পাব বিচৰা তেন্তে তোমালোকৰ পাব লাগে কিমান 60 পাই গলা ইফালে তোমালোকৰ মাষ্টাৰজনে তোমাক 20 প্ৰেক্টিকেল মাৰ্ক দি দিলে তেন্তে কিমান পালা 80 পাই গলা 60 আৰু 60 প্লাছ 20 টোটাল হ'ল 80 গতিকে ইকনমিক্সত লেটাৰ পোৱাটো একেবাৰে সহজ হৈ গৈছে কাৰণ 20 মাৰ্ক তোমালোকৰ নিজৰ হাতত মানে তোমাৰ মাষ্টাৰৰ হাতত গতিকে মাষ্টাৰজনেতো তোমাক দিবই কিয় নিদিব কাৰণ প্ৰতিজন মাষ্টাৰে বিচাৰে যে আমাৰ স্কুলৰ ল'ৰা বা ছোৱালীজনে বহুত ভাল যাতে ৰেজাল্ট কৰে গতিকে ভাল ৰেজাল্ট কৰাৰ কাৰণে তোমালোকক ফুল মাৰ্কে দি দিব কিন্তু সেই হিচাপত ধৰি ল'বা যে যদি তোমালোকে ক্লাছত পাৰফৰ্মেন্স ভাল দেখা তেন্তেহে 20 পাবা এতিয়া ধৰা কোনোবা এজন ষ্টুডেণ্টে থিয়ৰিত পাইছে 30 তেওঁক 20 দি দিছে গতিকে সেই মাষ্টাৰজনৰ অসুবিধা হ'ব সেইকাৰণে তেওঁক 20 নিদিব হয়তো 10 দিব 12 দিব 15 দিব এনেকৈ দিব তো প্ৰেক্টিকেল মাৰ্কৰ কথা মই নকম আমালোক একেবাৰে পইণ্টত যাম পইণ্টটো হ'ব লাগিছে আমালোক ইকনমিক্সত লেটাৰ পাম কেনেকৈ আমালোকৰ থিয়ৰিত কিমান লাগে 60 লাগে এতিয়া আমালোকৰ ইকনমিক্সৰ দুটা কিতাপ আছে দুটা কিতাপ কি আছে এখন কিতাপ আছে তোমালোকৰ সমষ্টিবাদী বুলি এখন কিতাপ আছে সেই কিতাপখনত 40 মাৰ্ক আছে অৰ্থাৎ 40 নম্বৰ আৰু আন এখন তোমালোকৰ কিতাপ আছে কি ভাৰতৰ অৰ্থনৈতিক উন্নয়ন সেম 40 মাৰ্ক 40 মাৰ্কে তোমালোকৰ আছে গতিকে দুইখন কিতাপ মিলি কিমান হ'ল 80 অৰ্থাৎ 80 গতিকে এই দুইখন কিতাপ যদি তোমালোকে ভালকৈ পঢ়া তেন্তে লিটাৰ তোমালোকৰ হিয়ৰ মই তোমালোকক অলপমান আগতে ক'লোঁ যে তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক আছে গতিকে তোমালোকৰ তুলিব লাগে 60 এতিয়া ধৰা তোমালোকে যদি ভালকৈ পঢ়া তেন্তে কিয় 60 নোৱাৰিবা 60তকৈ বেছি পাব লাগে ঠিক আছে কথাটো হ'ল 60তকৈ বেছি পাব লাগিব যে এইটো নাভাবিবা যে আমালোক লেটাৰ পাম বুলি আমালোক 60 হিচাপত পঢ়িম এইটো কেতিয়া নাভাবিবা সকলো সময়তে ভাবা যে মই 80 পাম মানে থিয়ৰিত 80 পাম গতিকে যদি 80ৰ আশা কৰা 75 পাবা 5 মাৰ্ক তোমাক ধৰি লোৱা কাটি ল'ব এইটো ধৰি ল'বা 75 পালা ইফালে তোমালোকক দিল 20 নিদিলেও 10টো দিব 10 দিলেও 85 আহি গ'ল ঠিক আছে গতিকে এটা ছাবজেক্টত 85 পালা মানে পাৰ্চেণ্টেজৰ ক্ষেত্ৰত বহুত আগাই যাবা ঠিক আছে গতিকে এই সমষ্টিবাদী কিতাপখন যে আছে এই সমষ্টিবাদী কিতাপখনৰ আকৌ 5টা চেপ্টাৰ আছে গতিকে 1 নম্বৰ চেপ্টাৰটো নাই সেইকাৰণে 5টা চেপ্টাৰ টোটাল 6টা চেপ্টাৰ হয় কিন্তু এটা চেপ্টাৰ নাই সেইকাৰণে তোমালোকৰ হ'ব 5টা চেপ্টাৰ এই যে 5টা চেপ্টাৰ আছে সমষ্টিবাদী কিতাপখনত 5টা চেপ্টাৰ যে আছে জাতীয় আয় মুদ্ৰা আৰু বেংক ব্যৱস্থা আয় নিৰ্ধাৰণ চৰকাৰী কাৰ্যাৱলী আৰু ইয়াৰ পৰিসৰ আৰু মুক্ত অৰ্থনীতি এই যে 5টা পাৰ্ট আছে এই 5টা পাৰ্টত কিবা নিয়ম বান্ধি দিয়া আছেনে যে জাতীয় আয়ৰ পৰা 5 নম্বৰ আহিব যে আয় নিৰ্ধাৰণৰ পৰা 10 নম্বৰ আহিব বা মুক্ত অৰ্থনীতিৰ পৰা ইমান নম্বৰ আহিব যেনেকুৱা তোমালোকৰ অসমীয়াত 10ত যিবোৰ পাইছা যে তোমালোকৰ প্ৰতিটো চেপ্টাৰ ওয়াইজ কিন্তু ভাগ কৰি দিয়া থাকে যে এই পাৰ্টৰ পৰা ইমান নম্বৰ আহিব কিন্তু ছেকেণ্ড ইয়াৰৰ ইকনমিক্স ছাবজেক্টত এই কামটো নাই বা এই পদ্ধতিটো নাই যে তোমালোকক একেবাৰে বান্ধি দিয়া নাই যে এই চেপ্টাৰৰ পৰা ইমান মাৰ্ক আহিব গতিকে তোমালোকৰ 40 মাৰ্ক এই 5টা চেপ্টাৰৰ পৰাই আহিব গতিকে তোমালোকে এই 5টা চেপ্টাৰ ভালকৈ পঢ়া সমষ্টিবাদী কিতাপখনৰ পৰা 40 মাৰ্ক যি আছে এই 5টাৰ পৰাই আহিব এতিয়া ধৰা জাতীয় আয়ৰ পৰা 10 মাৰ্কৰ আহিব পাৰে জাতীয় আয়ৰ পৰা 10 নম্বৰ আহিব পাৰে জাতীয় আয়ৰ পৰা 15 মাৰ্ক আহিব পাৰে জাতীয় আয়ৰ পৰা 2 মাৰ্ক আহিব পাৰে গতিকে সেই হিচাপত পঢ়িবা কেৱল জাতীয় আয় নহয় কোনো সিস্টেম নাই
কোনটো পাঠত কিমান নম্বৰ দিয়ে কোনো ছিষ্টেম নাই, কিন্তু এই 5টা পাঠৰ ভিতৰতে তোমালোকৰ 40 মাৰ্ক থাকিব। ভাৰতৰ অৰ্থনৈতিক উন্নয়ন যিখন কিতাপ আছে সেইখনো কিতাপৰো ছেম কণ্ডিশ্যন একেবাৰে, ঠিক আছে। গতিকে ইকনমিক্সত কোনো ধৰণৰ চেপ্টাৰসমূহত নিয়ম বান্ধি দিয়া নাই যে কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব। গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ইকনমিক্সৰ ক্ষেত্ৰত এটাই ছাজেষ্ট কৰিম যে তোমালোকে যিটো নোট আছে তোমালোকৰ সেই নোট অনুযায়ী লিখাৰ চেষ্টা নকৰিবা, কাৰণ বুজাই লিখাৰ চেষ্টা কৰিবা। কাৰণ বুজাই লিখাৰ ফলত যিজন তোমালোকৰ এক্সামিনাৰ আছে সেই এক্সামিনাৰজনে তোমাক গম পাব যে এই ল'ৰা বা ছোৱালীজনৰ মূৰত কিবা এটা আছে, এওঁ বনাই লিখিছে, ঠিক আছে। গতিকে সকলোবোৰ বনাই লিখিব উস্তাদি নকৰিবা, কাৰণ সকলোবোৰ যেতিয়া লিখিব যাবা হয়তো 2টা ভুল যাবই। ভুল যোৱাৰ কাৰণে তোমালোকে মুখস্থ কৰিবা, নকৰা নহয়, কিন্তু কনচেপ্ট ক্লিয়াৰ ৰাখিবা। যদি পাহৰি যোৱা তেন্তে লিখাৰ এটা কণ্ডিশ্যন থাকিবই, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মুখস্থ কৰা আৰু কনচেপ্ট ক্লিয়াৰ ৰাখা। কনচেপ্ট ক্লিয়াৰ কৰা, তোমালোকৰ 80 তোমালোকে পাবাই, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল ইকনমিক্স ছাবজেক্টত লেটাৰ পোৱাটো বহুত ইজি হয়। গতিকে লেটাৰ সকলোৱে পাবই লাগে, ঠিক আছে। সকলোৱে পাবনে? সকলোৱে পাবই লাগিব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমাক ইয়াতে সমাপ্ত কৰিলোঁ।